উৎসৱৰ আনুষ্ঠানিকভাৱে দ্বাৰ উদ্ঘাটনৰ কাৰ্যসূচী সমাপন হৈছে। আপোনালোক বহুতৰে চিনাকি বা বহুতৰে হয়তো চিনাকি নহয়, নামটো কাৰোবাৰ চিনাকি। বিশিষ্ট চিত্ৰ সাংবাদিক দুলাল ডেকাদেৱে ইতিমধ্যে এই দল খোলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে আৰু নৃত্য প্ৰতিযোগিতাও তেওঁ উদ্বোধন কৰিব। তেখেত এগৰাকী চিত্ৰশিল্পী হোৱাৰ উপৰিও এগৰাকী ভাল মাউথ অৰ্গেন বাদক। মই সদায় তেখেতৰ এটা বাক্যৰে ব্যৱহৃত কৰি ভাল পাওঁ যে ৰাইজৰ পক্ষত থাকি সাংবাদিকতা কৰা এগৰাকী অসমৰে জ্যেষ্ঠ সাংবাদিক। আৰু বিভিন্ন সময়ত আপোনালোকে জানি ভাল পাব, যিসকলে অকণমান আজিকালি খবৰ কাকতৰ লগত সম্পৰ্ক কমকৈ ৰাখে সেইসকলক উদ্দেশ্যে মই কৈছোঁ, যিকোনো বিশেষ দিন, সেয়া 15 আগষ্ট, 26 জানুৱাৰী, মে' দিৱস বা যিকোনো বিশেষ দিনত, বিহু, কাতি বিহু, আমাৰ বিভিন্ন সময়ত অসমৰ প্ৰায় প্ৰতিখন আগশাৰীৰ বাতৰি কাকতত প্ৰথম পৃষ্ঠাত দুলাল দাই তোলা ফটোখন সদায় আগস্থান পায়। সেয়া দৰঙৰ কাৰণে গৌৰৱৰ কথা। আজি তেখেতে উদ্বোধন কৰিছে ইতিমধ্যে আমাৰ দল খোলা আনুষ্ঠানিকভাৱে ফিতা কাটি। আমি উদ্যোক্তাসকলৰ তৰফৰ পৰা এটি জাপিৰে তেখেতক সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ। ফুলাম জাপি আৰু এখন ফুলাম গামোচাৰে তেখেতক আদৰণি জনোৱা হৈছে। আজি দৌল উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা আৰু আমাৰ সন্মানীয় দীনেন্দ্ৰ নাৰায়ণ দেৱে তেখেতক এডাল ধৰ্মদণ্ড প্ৰদান কৰিব আমি অনুৰোধ জনাইছোঁ। মই কৈছিলোঁৱেই আচলতে ন্যায়ৰ পক্ষত থাকি সাংবাদিকতা কৰা মানুহ এটা উপযুক্ত উপহাৰ তেখেতক প্ৰদান কৰা হৈছে। আমি এখন ফুলাম গামোচাৰে আদৰণি জনাম সন্মানীয় সমাজ সেৱক, এই উৎসৱটোৰ লগত অনবৰতে একাত্ম হৈ থকা সমগ্ৰ অঞ্চলটোতে এগৰাকী সক্ৰিয় সমাজকৰ্মী দীনেন্দ্ৰ নাৰায়ণ দেৱ। আমি তেখেতক এখন ফুলাম গামোচাৰে আদৰিবলৈ অনুৰোধ জনাইছোঁ। আন এগৰাকী অনবৰতে ৰাইজৰ লগত থকা ব্যক্তি সন্মানীয় দেহিৰাম কেওট মহোদয়, আমি তেখেতকো আদৰিছোঁ আজিৰ অনুষ্ঠানলৈ। আমাৰ মাজত আছে যদুৰাম চহৰীয়া মহোদয়, আমি মহোদয়কো আদৰণি জনাইছোঁ। এগৰাকী কৃতি শিক্ষক হিচাপে তেখেতৰ সুনাম আছে আৰু সমগ্ৰ অঞ্চলটোত সমাজ সেৱাৰ কাম কাজখিনি তেখেতে সুন্দৰকৈ কৰি আছে। আমি সন্মানীয় হৰেশ্বৰ দাসদেৱক সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ আজিৰ অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৰ্ধন কৰা। মাননীয় ভূমিধৰ ডেকা মহোদয় আছে আজিৰ অনুষ্ঠানত, আমি তেখেতকো আদৰিছোঁ এখন ফুলাম গামোচাৰে। অনুষ্ঠানটো সদায় আৰম্ভণি কথাখিনিত মই অকণমান জড়িত হৈ থাকোঁ। হৰেশ্বৰ বৰাদেৱ মোৰ শিক্ষাগুৰু আছিল প্ৰাথমিক বিদ্যালয়ৰ, আৰু আমাৰ এটা সাংঘাতিক ঘৰুৱা সম্পৰ্ক আছে। প্ৰতি মুহূৰ্তত মোৰ দেউতাই সদায় সৰু ভায়েক বুলিয়ে তেখেতক ভাবি আহিছে বা আমাৰ সম্পৰ্কটো সেই ভাগে আছে। গতিকে অনুষ্ঠানটো আৰম্ভণিতে মই সদায় উপস্থিত থাকোঁ, যিমান দিন মই যেতিয়াৰ পৰা পাৰিছোঁ। কিন্তু আজি অনুষ্ঠানটো পৰিচালনা কৰিব আন দুগৰাকীৰ সৈতে সন্মানীয় তপেশ্বৰ ডেকা মহোদয়, এগৰাকী সাংস্কৃতিক কৰ্মী তথা আজিৰ অনুষ্ঠানটোৰ পৰিচালক। আমি তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। দাদাই সমগ্ৰ অনুষ্ঠানটো সুন্দৰকৈ পৰিচালনা কৰিব, এগৰাকী সমাজ সেৱক, সাংস্কৃতিক কৰ্মী। ইয়াৰ পিছতে আমি আজি আপোনালোকৰ সৈতে চিনাকি কৰাই দিবলৈ ভাল পাম, বিচাৰক হিচাপে আজি আসন গ্ৰহণ কৰিবলৈ আমাৰ মাজত উপস্থিত হৈছে সন্মানীয় মনেশ্বৰ ডেকা মহোদয়, এগৰাকী আগশাৰীৰ নৃত্য বিচাৰক। বহাগৰ সময়ৰ এটা ব্যস্ততাপূৰ্ণ কাৰ্যসূচী নিলগাই থৈ তেখেত অনুষ্ঠানটিত উপস্থিত আছে। আমি তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাইছোঁ। আন এগৰাকী মাননীয় দিগম্বৰ কেওট মহোদয়, আমাৰ মঙলদৈ তথা দৰঙৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ এটা চিনাকি নাম। তেখেতৰ সমগ্ৰ পৰিয়ালটোৱে আচলতে কৃষ্টি সংস্কৃতিৰ লগত জড়িত। তেখেতৰ পুত্ৰ শোণিত শংকৰ, আমি আগতে শোণিত কেওট, শোণিত কুমাৰ কেওট লিখিছিলে, আজিকালি সি শোণিত শংকৰ লিখে। তেখেতৰ পিতৃ এগৰাকী পৰম্পৰাগতভাৱেই বা বংশগতভাৱেই
খনিতে এটা শিল্পী সুলভ পৰিৱেশ পাইছে আমি ইয়াত সন্মানীয় দিগম্বৰ কেওট মহোদয় আমি তেখেতকো বিচাৰক হিচাপে আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি জনাইছোঁ আমি আদৰণি জনাম আন এগৰাকী বিচাৰক আমাৰ ভণ্টি দিব্যজ্যোতি ডেকা অসমৰ বিভিন্ন ঠাইত বিহু নৃত্য প্ৰদৰ্শন কৰি সুনাম অৰ্জন কৰিছে বিভিন্ন ঠাইত বিহুমতী খিতাপ অৰ্জন কৰিছে অসম চৰকাৰে আয়োজন কৰা যি মেগা বিহু 2023 বৰ্ষত সেই বৰ্ষত আমাক দৰঙক প্ৰতিনিধিত্ব কৰিছিল আমি দিব্যকো এখন ফুলাম গামোচাৰে আদৰিছোঁ চিত্ৰশিল্পী হিচাপেও তেখেতৰ সুনাম আছে আমি তেখেতক আজিৰ অনুষ্ঠানলৈ আদৰিছোঁ আমি সন্মানীয় ইভাৰাণী ডেকা বাইদেউ আছে এই অঞ্চলটোৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৈতে তেখেত সদায় জড়িত হৈ থাকে আমি প্ৰায়ে পায়ে থাকোঁ তেখেতক গতিকে আপোনালোকৰ উপস্থিতিত আমি তেখেতকো আজিৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ এখন ফুলাম গামোচাৰে ইয়াৰ পিছতে আমি আনুষ্ঠানিকভাৱে আজিৰ কাৰ্যসূচীটো দুৱাৰ উদ্ঘাটন কৰিম স্থানীয় জ্যেষ্ঠ নাগৰিক বেলিৰাম ডেকা মহোদয় আছে আমি তেখেতকো মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ আপোনালোক সকলোৰে অৱগত মত পৰহি হোৱা এক নৃশংস সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰায় 28 গৰাকীমান ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে আমি সেই দুখৰ সমভাগী হৈছোঁ কালিৰ দিনটোত অসমৰ কেইবাখনো অনুষ্ঠান কেইবাখনো বিহুতলীৰ অনুষ্ঠান স্থগিত ৰখা হৈছে আজিৰ পৰা আকৌ অনুষ্ঠানসমূহ আৰম্ভ হ'ব প্ৰতিযোগিতাখনত প্ৰতিযোগীসকল যিহেতু দূৰৰ পৰা আহিব আৰু আমাৰ প্ৰতিযোগিতাখন যিহেতু আজি কালি হ'লে এই প্ৰতিযোগিতাখনো হয়তো আমি পিছুৱাব লগা হ'লহেঁতেন বা অন্য ব্যৱস্থা ল'ব লগা হ'লহেঁতেন আমি পেহেলগামৰ শ্ৰদ্ধা যাচি আমি অকণমান সময় মৌন প্ৰাৰ্থনা কৰিম এই মৌন প্ৰাৰ্থনা সকলোকে আমি থিয় হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ এই সৰু ঠাইখনৰ পৰাও এটা বাৰ্তা যাব লাগে যে আমি সকলো মানৱতাৰ সপক্ষে কাম কৰা মানুহ হিংসাৰ বিপক্ষে আমি কাম কৰি থকা মানুহ আৰু পৃথিৱীত ক'তোৱে কেতিয়াও এনেধৰণৰ মানৱতাৰ অপমৃত্যু ঘটনা সংঘটিত নহওক সন্ত্ৰাসবাদ বিশ্বৰ পৰা নিপাত যাওক আমি তাকে আশা কৰিছোঁ আজি এই পবিত্ৰ দিনটোৰ পৰা পবিত্ৰ স্থানৰ পৰা আমি দুলাল দাক আজিৰ এই অনুষ্ঠানৰ উদ্বোধকৰ আসনৰ পৰা তেখেতৰ ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ যে ঘোষক সন্মানীয় প্ৰাঞ্জল শৰ্মাদেৱ তেখেত কেৱল দৰঙৰে নহয় অসমৰ এগৰাকী ভাল ঘোষক ৰেডিঅ' আৰ্টিষ্ট তেখেতৰ মই এটা এইমাত্ৰ কৈ গ'ল গুৰু বুলি সেইকাৰণে বিশেষ আৰু বৰ্ণনা নকৰোঁ যাই নহওক তেখেতে আনক দিলে উপহাৰ তেওঁৰ ভাগত কোনো থাকিয়ে গ'ল গতিকে এইখিনিত মোৰ এটা হেৰি হ'ল গতিকে মোৰ পৰিবাৰ কুঞ্জ বৰা কোনোদিন এই মঞ্চত উঠি পোৱা নাই লাজত মানে একেবাৰে মৰি যায় সেইকাৰণে মই মোৰ পৰিবাৰক মাতিছোঁ এখন গামোচা আৰু মোৰ বোৱাৰী মনালিছা বৰা এই যে অসমৰ এক সম্পদ বুলি ক'ব পাৰি লোটা সেই বস্তুটো দেখাই নাপায় আজিকালি সেইকাৰণে যাই নহওক এইখিনি এটা সন্মান জনোৱা হ'ল আপোনাৰ আটাইলৈকে নমস্কাৰ জনাইছোঁ ইতিমধ্যে আমাৰ সহযোগী আছে তেখেতে আপোনালোকৰ সন্মুখত কমকৈ ভাষণ ৰাখিব মই আগবাঢ়িছোঁ দুলাল দাই এই দৌল খোলা উদ্বোধন কৰিছে আমি সাংস্কৃতিক যি অনুষ্ঠান প্ৰতিযোগিতা যি হ'ব আমাৰ জিলাৰ বাহিৰৰ পৰাও কিছু প্ৰতিযোগী আহিব আনুষ্ঠানিকভাৱে এই সমগ্ৰ উৎসৱটো আৰু আজিৰ এই সৃজনীমূলক নৃত্যৰ এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ তেখেতক শ্ৰদ্ধাৰে অনুৰোধ জনাইছোঁ শ্ৰদ্ধাৰ মঞ্চত উপবিষ্ট সন্মানীয় ব্যক্তিসকল লগতে মোৰ সন্মুখত আসন গ্ৰহণ কৰা জ্যেষ্ঠসকলে মোৰ সেৱা জনাইছোঁ পৰহি যিটো ঘটনা হৈ গ'ল তাৰ পাছত আমি যেতিয়া ভিডিঅ'বোৰ চালোঁ তেতিয়া মনটো অকণমান গভীৰ হৈ গ'ল মনটো অলপ খেলি মেলি হৈ গ'ল বা যিটো আমাৰ অসমৰ উৎসৱমুখৰ এক পৰিৱেশ তাতে অলপ জুতি লাগি গ'ল
ৰাতি দাদাক মই বৰদাক ফোন কৰিছোঁ, দাদা কি হ'ব এতিয়া? তেওঁ কৈছে তুমিয়ে কোৱাচোন কি হ'ব। মই কৈছোঁ যে কালি আমি পৰিৱেশ চাই অনুষ্ঠানটো হয় নে নহয় সেই বিষয়ে আমি অকণমান আলোচনা কৰিম। বিভিন্ন মঞ্চত কালি অনুষ্ঠান হৈছে, কিন্তু আমি দেখিছোঁ টিভি বা ক'তো প্ৰচাৰ কৰা নাই। হয়তো যিহেতু এই অনুষ্ঠান পূৰ্বতেই নিৰ্ধাৰণ কৰা, পূৰ্বতেই অনুষ্ঠানবোৰ আমি নিৰ্ধাৰণ কৰি থৈছোঁ, যাৰ বাবে কিছু অসুবিধাত পৰিছোঁ। যি নহওক, আমি এই মঞ্চৰ পৰাই গৰিহণা দিছোঁ আৰু খুব সোনকালে ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় ভাৰত চৰকাৰে দিব, তাকে আমি আশা পালিছোঁ। আজিৰ এই দৌল উৎসৱৰ মোক মঞ্চ মুকলি কৰিব যি সন্মান দিলে, তাৰ বাবে মই আটাইলৈ চিৰকৃতজ্ঞ। সৰুৰ পৰা হাউলিত বিহু চাই আছিলোঁ। শান্তিপুৰৰ পৰা খোজকাঢ়ি আহোঁতে বহুত দূৰ লাগে, ঘূৰি যাওঁতে ৰাতিপুৱাই যায়। তেনেকৈ ভাবোঁ যে হাউলি ইমান দূৰ, কাৰোবাৰ চাইকেলত উঠি আহিলেও বহুত দূৰ দূৰ লাগে। এতিয়া কিন্তু একেবাৰে ওচৰ যেন লাগে, 2 মিনিটৰ বাট। চহৰখন হাউলিৰ ফালে গতি কৰিলে, হাউলিখন চহৰ ফালে যোৱা নাই। কিন্তু আমি মনত এইটোৱেই ভাবিব লাগিব যে চহৰখন আমাৰ ওচৰলৈ আহিল হয়, মঙলদৈ চহৰখন, কিন্তু আমাৰ মনবোৰ সদায় গাঁৱলীয়া কৰি ৰাখিব লাগিব। যদি আপুনি সুখত থাকিব বিচাৰিছে, তেতিয়া মনটো সদায় গাঁৱলীয়া কৰি ৰাখিব। আপুনি যদি আমাৰ কলা সংস্কৃতি, লোক পৰম্পৰা যিবোৰ আপোনাৰ চোতালত যদি জীয়াই ৰাখিব খুজিছে, মনটো কিন্তু আপুনি গাঁৱলীয়া কৰি ৰাখিব লাগিব। আপুনি যদি নিজৰ সন্তানক শিষ্টাচাৰখিনি যদি শিকাব বিচাৰিছে, তেতিয়াহ'লে কিন্তু মনটো গাঁৱলীয়া কৰি ৰাখিব লাগিব। কাৰণ এটা সহজ সৰল গাঁৱৰ মনোভাৱে আপোনাক এটা সুন্দৰ সেন্দুৰী বাট এটা দিব আৰু সমাজখনক সঠিক দিশত আগুৱাই নিয়াত আপোনাক সহায় কৰিব। গতিকে আমি চহৰত নাথাকোঁ, যিমানেই আমি চহৰত নাথাকোঁ, দিল্লী, বোম্বাই, গুৱাহাটীত, কিন্তু মনটো এই হাউলিৰ যিটো গাঁৱলীয়া মন, সেই গাঁৱলীয়া মনটো সদায় লগত কঢ়িয়াই লৈ ফুৰাব লাগিব। কাৰণ এতিয়া সমাজখন অলপ বেলেগ ধৰণৰ হৈ গ'ল, জাতিটো বিপদত পৰিছে। আৰু কেনেধৰণে বিপদত পৰিছে সেই কথাটো আমি ঠিক খুলি ক'ব পৰা নাই, যদিও অনুভৱ কৰিছোঁ যে আমাৰ কলা সংস্কৃতিবোৰ লাহে লাহে এটা গ্ৰাসৰ ফালে গৈ আছে। আমি এটা বেলেগ সংস্কৃতি লৈ আহিছোঁ। গতিকে সেই সংস্কৃতি, আমাৰ যিখিনি পৰম্পৰা, লোক কলা সংস্কৃতি, সেইখিনি ধৰি ৰাখিবৰ কাৰণে এতিয়া কিন্তু বহুত কঠিন হৈছে। আগতে হাউলিত নাগাৰা নাম আছিল, আগতে বিহু দল আছিল, অসমৰ ভিতৰতেই বিখ্যাত বিহু দল হাউলিত আছিল। এতিয়া চাগে নাই। কাৰণ আমাৰ পিছৰ জেনেৰেশ্যন যিটো, সেইখিনিয়ে কিন্তু আমি ক'ৰবাত আমি নিজেই ভুল কৰিছোঁ যেন লাগে, যে আমি তেওঁলোকক আমি সঠিক বাট এটা দিব পৰা নাই, আমি সঠিকভাৱে তেওঁলোকক আমি শিকাব পৰা নাই। হয়তো আমাৰো দুখ, হয়তো তেওঁলোকৰো দুখ। তেওঁলোকৰ দুখ এই বুলিয়ে ক'ম যে আমাৰ সমাজখন এতিয়া এটা কিবা নিচা জাতীয় বস্তু আমি গ্ৰহণ কৰিলোঁ, অদ্ভুত ধৰণৰ এটা নিচাত আমি গুচি গ'লোঁ। আগতে আমাৰ নিচা আছিল কলা সংস্কৃতিৰ প্ৰতি, আমি এতিয়া নিচা কিছুমান দ্ৰব্যৰ প্ৰতি হ'লোঁ, যাৰ ফলত আমাৰ যিখিনি ডেকা, সেইখিনি এটা বেলেগ পথলৈ গুচি গ'ল আৰু আমি আমাৰ কলা সংস্কৃতিৰ পৰা বেলেগ ফালে গতি কৰি গ'লোঁ, যাৰ ফলত আমাৰ নিজৰ যিটো সংস্কৃতি আমি হেৰুৱাৰ এক উপক্ৰম হৈছোঁ। গতিকে সময় থাকোঁতেই আমি আচলতে ব্যৱস্থা ল'ব লাগিব আৰু আমাৰ নতুন চামক আমি এই কলা সংস্কৃতি, লোক সংস্কৃতিৰ বিষয়ে আকৌ পৰিচয় কৰাই দিয়াৰ প্ৰচেষ্টা হাতত ল'ব লাগিব। বৰ বিশেষ নকওঁ, আৰু মোৰ যিহেতু আমি সাংবাদিক, আমাৰ ডিউটি 24x7, 24 ঘণ্টাই থাকে। 1 বজাতো ডিউটি থাকে, ৰাতিপুৱা নিশাও ডিউটি থাকে। গতিকে পঞ্চায়ত নিৰ্বাচন, গতিকে যথেষ্টখিনি ব্যস্ত। তথাপি দাদাৰ মৰম এৰিব নোৱাৰি। মই প্ৰথমতে মানাই কৰিছিলোঁ, দাদাই নহয়। আৰু এই কথাটো নক'লে আচলতে ভুল কৰা হ'ব যে এই হাবিৰ দৰাত মই কেতিয়াবা অকলে আহোঁ, দাদাও আহে, আৰু আমি হাবিৰ ভিতৰত দুয়োগৰাকী গৈ বাঘৰ খোজ বিচাৰি ফুৰোঁ। ইয়াতে কি চৰাই থাকে, কি নাথাকে, এনেকৈ আমি গোটেই অকলে তেনে দাদাৰ লগতে ঘূৰি ফুৰোঁ।
গতিকে এই পৰিৱেশটো ভাল লাগে, এইটো এটা সুন্দৰ এক পৰিৱেশ। এই সেউজীয়া পৰিৱেশটো জীয়াই ৰখাব কিন্তু আমি জীয়াই ৰাখিব লাগিব, নহ'লে কিন্তু আমাৰ কিন্তু এই প্ৰাকৃতিকগত যিবোৰ আমাৰ সমস্যা বা প্ৰাকৃতিক যিসমূহ বিপদ, এই বিপদখিনিও কিন্তু লাহে লাহে চাপি আহিছে। গতিকে সকলোকে এই বহাগৰ সময়ত সেমা ধৰিছোঁ, সকলোৱে সুস্থ থাকক আৰু আমাৰ যি পৰম্পৰা, এই পৰম্পৰা যাতে অটুট থাকে। ধন্যবাদ। গাঁৱৰ সেই সহজ সৰল কথাবোৰ এই কৃষ্টি চৰ্চা কৰি ভাল পোৱা মানুহৰ মনবোৰেৰে আমি চহৰখনকো চপাই লৈ আমি সুখী হৈ থাকিবলৈ যত্ন কৰিব লাগে। ইয়াতকৈ আৰু বেছি কথাৰ অৱতাৰণা হ'ব নালাগে। আৰু আমি সকলোকে শ্ৰদ্ধা জনাইছোঁ। আমি নৃত্য প্ৰতিযোগিতা আগুৱাই লৈ যাম, তপেশ্বৰ দাদাই সেইখিনি আগুৱাই লৈ যাব। সকলোকে আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। স্যাৰ, আপোনাৰ এই দলটো কিমান দিন পুৰণা আৰু দলটো কেতিয়াবা আৰম্ভ হৈছিলে? এই দলটো তাৰমানে আমাৰ যিবিলাক গছ গছনি দেখাইছে নহয়, সেইবিলাক গছ গছনি 1965 চনৰ পৰা লগাইছিল। লগাই যেতিয়া গছবিলাক অলপ ঠন হৈ উঠিল 1968 চন, এই 1968 চনৰ পৰা এই দল পুলি হৈছে। এইটো হ'ল প্ৰায় 54 বছৰ নেকি। এই পালি আহি আছোঁ আমি এনেকৈ বছৰিও বহাগৰ 10 তাৰিখে বহাগতে পালি আহোঁ। আৰু ইয়াত দেখিছে এই যে মগৰটোৰ, এইটো মগৰ কিন্তু আজিৰ নহয়, ই প্ৰায় 400 বছৰ আগৰ হয়। এই মহাৰাজ ধৰ্মনাৰায়ণ বলিত নাৰায়ণ তেখেতে নিজেই সজোৱা ভাল কাঠত, আৰু সেই মগৰযোৰ এতিয়াও আছে। আৰু আজি এই যি ধৰ্মনাৰায়ণৰ যি ধৰ্মদণ্ড আজিৰ যিজন মানে উদ্বোধক তেখেতক আগবঢ়োৱা হৈছে, তেখেতৰ পৰা আমি উদ্বোধন কৰোঁ তেওঁৰ হতুৱাই। আৰু এইটো ইতিমধ্যে আমাৰ যিটো বিষ্ণু পূজা হয়, এই বিষ্ণু পূজা ব্ৰাহ্মণ কুঁহিয়াৰ হয় যতীন শৰ্মা, তেওঁ আহি থাকে। তেওঁৰ ইতিমধ্যে তেওঁ ককাই ঢুকাইছে, তেওঁৰ ককাই প্ৰায় 12 বছৰ কৰিলে। তেওঁ ঢুকোৱাৰ পিছত তেখেতক আহি থাকে, আজি 2-3 বছৰ হ'ল কৰি আছে। আৰু এনেকৈ আমি বছৰে এই পূজা ভাগ বিষ্ণু পূজা ভাগ আমি কৰি আহি আছোঁ, লগতে দৌলটো উদযাপন কৰি আছোঁ। লগতে ইয়াত যিটো সাংস্কৃতিক অনুষ্ঠান দেখিছে, এইবিলাক অনুষ্ঠান আমি প্ৰায় কৰি থাকোঁ। আৰু সেয়া এইবাৰো আছে সাংস্কৃতিক অনুষ্ঠান। তাত বাহিৰেও আমি এই অনুষ্ঠানৰ পৰা এই ভেদাদল গোষ্ঠীৰ এই যিখন বেনাৰ, ইয়াৰ আধাৰত আমি কিন্তু বিভিন্ন অসমৰ বিখ্যাত খেলুৱৈ হওক বা গায়ক হওক বা বিশিষ্ট কামৰ মানে অধিকাৰী, সেইসকলক আমি সম্বোধন দি আহিছোঁ। ইতিমধ্যে অংকুচিতা বড়ো, তাৰপিছত হৃদয়ানন্দ হাজৰিকা বা হিমা দাস, ৰঞ্জন গগৈ, প্ৰমীলাৰায়ণ ব্ৰহ্ম, ঠিক এনেকুৱা ধৰণৰ যিবিলাক বিশেষ ব্যক্তি, তেওঁলোকক আমি কি কৰি আছোঁ, একোটা সম্বোধন দি আহিছোঁ। আমি ইয়াত মাতিছোঁ, তেওঁলোকক সম্বোধন দি আছোঁ। এই আমাৰ বন্ধু তপেশ্বৰ ডেকা, তেওঁ এই আজিৰ অনুষ্ঠানৰ মানে ঘোষক, তেওঁ আজি অনুষ্ঠান চলাই যাব। এক বজাৰ অভাৱ কথা আছিল, কিন্তু ইতিমধ্যে আমাৰ শিল্পী 2-এগৰাকী আহি পাইছে, কিন্তু আৰু অন্তত 2 হোৱাৰ পিছত আমি আৰম্ভ কৰি দিম। আৰু ইয়াৰ পিছত আমাৰ 5:30 বজাত বঁটা বিতৰণ আছে, আৰু বঁটা বিতৰণ কৰাৰ পিছত আমাৰ যিটো সাংস্কৃতিক অনুষ্ঠান শেষ হৈ যাব। আৰু শেষ হোৱাৰ পিছত আমি ৰাইজৰ ওচৰত এটা সেৱা লৈ আমি ইয়াৰ পৰা আঁতৰ হ'ম। গতিকে এই অনুষ্ঠানটো এইকাৰণে ৰাখিছে, এই জীয়াই ৰাখিছোঁ মানে এইকাৰণে, এই যে গছৰ যিটো এই যে সেউজীয়া এটা লয়, এই সেউজীয়া এটা নোহোৱা হৈ গৈছে ইতিমধ্যে। এই মানে বিশেষকৈ আমাৰ যিবিলাক ডাঙৰ ডাঙৰ গছ গছনি নোহোৱা হ'ল, হতাহত প্ৰাকৃতিক দুৰ্যোগ বা মানুহৰ অত্যাচাৰত নোহোৱা হ'ল। এইখিনি কিবাকৈ সংৰক্ষণ কৰি আহিছোঁ। সেইকাৰণে ইয়াতে বাৰিষা গৰু ছাগলীৰ পৰা আটাইখিনিয়ে ইয়াতে জিৰণিলৈ আহি, গতিকে এটা ভাল এটা ঠাই। আৰু এইখন ঠাই পাৰ্য মানে মই চেষ্টা কৰি আছোঁ এই ৰাখিবৰ কাৰণে। গতিকে ইমানখিনিয়ে। আৰু মানে মঙলদৈ মানুহখিনি ইয়াতে আহি কিনে দলটো চাবৰ কাৰণে স্থানটো কোনখিনি মানে এইখন আজিকালি যিখন নতুন ষ্টেডিয়াম হ'ল, হয়, এই সোণালী পামৰ ওচৰতে যিখন ষ্টেডিয়াম হ'ল, ষ্টেডিয়ামৰ ঠিক বিপৰীত ফালে পশ্চিম পাৰে এই অনুষ্ঠানটো। গতিকে ইয়াত অহাটো একেবাৰে সহজ। আমাৰ যিটো এই মঙলদৈ খৰিবাৰী যিটো ৰাস্তা আছে, সেই ৰাস্তা ইয়াতে সংলগ্ন হৈ আছে। গতিকে এই মোহনপুৰ স্কুলৰ পৰা পোনে পোনে ৰাস্তা আহি আছে ইয়ালৈ, ইয়াত তাৰ পৰা পোনে পোনে আহিব পাৰি। আৰু একেবাৰে ঠাই সহজ ঠাই মানে উলিয়াবৰ কাৰণে যোগাযোগতে ভাল সুবিধা আছে। ইয়াতে বিভিন্ন এই দোকান বজাৰ আহে এনেকৈ, আৰু এটা বৃহৎ অনুষ্ঠান হয়। আৰু এইটোত সকলো এটা আনন্দৰ ভাগ লয়। এনে নামটো হ'ল শ্ৰী শ্ৰী গণেশ দল, কিন্তু যদিও গণেশ দল আছিল, দেউতাই একেৰাহে প্ৰায় 10-11 বছৰ কৰিছিল।
তাৰপিছত দেউতা ঢুকাল 72ত ঢুকোৱাৰ পিছত তেওঁ যিহেতু কৰি আহিছিল দলটো গতিকে এই দেউতাৰ যিটো এটা নাম ভেদা এই ভেদাৰ নামটোতে প্ৰচাৰিত হ'ল এতিয়া চৰকাৰীভাৱে এইটো ভেদাৰ দল বুলি খ্যাত আৰু আমিও বেনাৰটো দেখাই আছে তাতে ভেদাৰ দল অৰ্থাৎ গণেশ দল নামটো নহয় কিন্তু প্ৰকৃততে ভেদাই কৰাৰ কাৰণে ভেদাৰ দল বুলি মানুহে জানে। পৰিয়ালৰ তৰফৰ পৰা আজি অনুষ্ঠিত হোৱা আধুনিক নৃত্য প্ৰতিযোগিতাৰ মই হৈ যোৱা আধুনিক নৃত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিবলৈ ওলাইছোঁ। বিচাৰকৰ দৃষ্টিত আজিৰ আধুনিক নৃত্য প্ৰতিযোগিতাৰ প্ৰথম স্থান অধিকাৰ কৰিছে জুপিটাৰা ডেন্স গ্ৰুপ। দ্বিতীয় শ্ৰেষ্ঠ হিচাপে বিবেচিত হৈছে খুচি ডেকা আৰু তৃতীয় শ্ৰেষ্ঠ হিচাপে বিবেচিত হৈছে ইলহাল আজিজ আৰু বিচাৰকৰ বিশেষ বক্তা ৰক্তিম জ্যোতি চৰকাৰ। আজিৰ আধুনিক নৃত্য প্ৰতিযোগিতাৰ ফলাফল প্ৰথম শ্ৰেষ্ঠ দল জুপিটাৰা ডেন্স গ্ৰুপ, দ্বিতীয় খুচি ডেকা, তৃতীয় শ্ৰেষ্ঠ ইলহাল আজিজ, বিচাৰকৰ বিশেষ বঁটা ৰক্তিম জ্যোতি চৰকাৰ। গতিকে মই যিসকল প্ৰতিযোগীয়ে আজি বঁটা লাভ কৰিছে তেওঁলোকক মই মঞ্চলৈ আহ্বান জনাইছোঁ। প্ৰথম শ্ৰেষ্ঠ জুপিটাৰা ডেন্স গ্ৰুপ তেওঁলোকৰ গোটেইকেইজনীকে আহি আমাৰ আজিৰ উদ্যোক্তা শ্ৰী হৰেশ্বৰ বৰা অৱসৰী শিক্ষক তেওঁৰ পৰা পুৰস্কাৰটো গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া আমাৰ আজিৰ শ্ৰেষ্ঠ দল জুপিটাৰা ডেন্স গ্ৰুপ। এয়া আজিৰ উদ্যোক্তা শ্ৰী হৰেশ্বৰ বৰা ডাঙৰীয়াৰ পৰা তেওঁলোকে আজিৰ বঁটা গ্ৰহণ কৰিছে। প্ৰথম পুৰস্কাৰ হিচাপে বিকাশ বঁটা লাভ কৰিছে ডেন্স গ্ৰুপ। এতিয়া দ্বিতীয় শ্ৰেষ্ঠ বিবেচিত শ্ৰী খুচি ডেকাক মই মঞ্চলৈ দ্বিতীয় শ্ৰেষ্ঠ খুচি ডেকা তেওঁৰ পৰিয়ালে হৰেশ্বৰ বৰাৰ সুযোগ্য সন্তান শ্ৰী কুলদীপ বৰাৰ পৰা গ্ৰহণ কৰিছে নগদ ৩,০০০ টকা প্ৰগতি বঁটা নগদ ৩,০০০ টকা। এয়া খুচি ডেকাৰ পৰিয়াল তেওঁ পুৰস্কাৰটো গ্ৰহণ কৰিছে। তৃতীয় শ্ৰেষ্ঠ বিবেচিত হৈছে ইলাল যদি উপস্থিত নাই তেওঁৰ যদি কোনোবা পৰিয়াল আছে তেওঁক এই বঁটাটো গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ৰক্তিম জ্যোতি চৰকাৰ এয়া ৰক্তিম জ্যোতি চৰকাৰ তেওঁক বিচাৰকৰ বিশেষ বঁটা হিচাপে তেওঁ বঁটাটি লাভ কৰিছে। এয়া হৰেশ্বৰ বৰাৰ সুযোগ্য সন্তান শ্ৰী ৰাজেশ্বৰ বৰাৰ পৰা পুৰস্কাৰটি গ্ৰহণ কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ সমূহ ৰাইজ আৰেংবাসী ৰাইজ সকলোকে এই ধৰণে আগুৱাই লৈ যায় তাৰ বাবে প্ৰভু ভগৱন্তই তেওঁক শক্তি দিয়ক ইয়াকৈ কামনা কৰি আজিৰ অনুষ্ঠানৰ সামৰণি পৰা বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ।